দাদা কেতিয়াৰ বলেৰো এখন দাদা এখন 2021 বলেৰো হয় হয় বলেৰো মেক্সি টাগ হয় হয় 21 হয় ধুনীয়া গাড়ী এখন হয় ইয়াৰ পাছিং আছে 1300 কিলো হয় এখন দি আছো আপোনাৰ 5,50,000 5,50,000 টকা যদি আপোনাৰ ভিডিঅ' চাই আহে হয় গাড়ীখন দিম 5,10,000 টকা 5,10,000 টকা দাদা ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব ৰিফাইনেন্স মাত্ৰ 1.5 লাখ টকা লৈ হওক হয় আৰু আমাৰ পৰা লৈ যাওক আচ্ছা নেক্সট দাদা আৰু এখন আছে বলেৰো চাওক এখন আছে 2024 বলেৰো হয় এখন আছে 10 ফুট দীঘল আছে হয় এখন আছে প্ৰাইচ আছে আপোনাৰ 8,40,000 টকা দি আছো 8,40,000 টকা কেতিয়াৰ বলেৰো এখন 2024 হয় 2024 গাড়ী 2 লাখ টকা লৈ হওক আমাৰ পৰা এখন ডাউন পেমেণ্ট আপুনি লৈ যাওক আচ্ছা 2 লাখ টকা ডাউন পেমেণ্ট দিলে হ'ব নেক্সট আছে আৰু এখন আছে বলেৰো হয় এখন আছে 2023 হয় হয় বলেৰো হয় এসডি হয় হয় এখন 9 ফুট দীঘল আছে তালা হয় এখনৰ প্ৰাইচটো আছে আপোনাৰ 8 লাখ টকা দিছো 8 লাখ টকা নেক্সট টাইম আমি আৰু এখন আছে বলেৰো হয় এখন আছে 2023 হয় 10 ফুট দীঘলৰ আছে হয়। ব্ৰেণ্ড নিউ বডি আছে পিছৰ বডিটো ব্ৰেণ্ড নিউ আছে হয় হয় এখন দি আছো আপোনাক 8,40,000 টকা 8,40,000 টকা হয় 10 ফুট দীঘল আছে বডি দাদা আপোনালোকে গাড়ীবিলাক ক'ৰ পৰা কালেক্ট কৰে হয় আমাৰ গাড়ীবোৰ হৈছে ফাইনেন্সৰ টনা গাড়ী আচ্ছা যিবিলাক কিস্তি দিব নোৱাৰে মানুহবিলাকে হয় সেইবিলাক অকশ্যনত আমি গাড়ীবিলাক পাৰ্চেছ কৰোঁ হয় পাৰ্চেছ কৰি আমি চেল কৰোঁ কোনো এক্সিডেণ্ট গাড়ী কোনো নাথাকে এক্সিডেণ্ট গাড়ী নহয় কোনো পাব্লিকৰ গাড়ী নহয় আৰু কোনো ছেকেণ্ড ওনাৰ গাড়ী নহয় অকল ফাৰ্ষ্ট ওনাৰ গাড়ী নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকে যদি ভাবি আছে যে ছেকেণ্ড হেণ্ড কণ্ডিশ্যনত এখন ভাল কমাৰ্চিয়েল গাড়ী বা যেনেকুৱা ধৰণৰ গাড়ী লাগে দাদা এবাৰ গাড়ী ষ্টকবিলাক দেখাই দিয়ক মানে যেনেকুৱা ধৰণৰ আপোনালোকে গাড়ী বিচাৰে আপোনালোকে আহি যাওক SS মটৰ্ছত মই আপোনালোকক এড্ৰেছটো কৈ দিম মানে আপোনালোকে যদি বশিষ্ঠ চাৰিআলি পিনৰ পৰা আহে তেতিয়াহ'লে ঠিক লখৰা ফ্লাইঅভাৰখন পাৰ হৈ ৰাইট চাইডে আপোনাৰ মাছ বজাৰ গলি বুলি ক'লে হ'ল আৰু যদি আপোনালোকে জালুকবাৰী পিনৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে দ্বিতীয় অফিচ পাৰ হৈ অকণমান আগত লেফ্ট চাইডে পাই যাব দাদাৰ ফোন নম্বৰ দিয়া থাকিব আপোনালোকে তেখেতৰ লগত যোগাযোগ কৰি ল'লে হ'ল আৰু যেনেকৈ গাড়ী লয় ফাইনেন্সত লয় কেছত লয় আৰু যদি নহয় বোলে ইয়াতে খালি এক্সচেঞ্জ নহ'ব এক্সচেঞ্জ ফেচিলিটি নাথাকিব আৰু এবাৰ দেখাই দিয়ক যেনেকুৱা ধৰণৰ ডাম্পাৰ লাগে ট্ৰাক লাগে আপোনাৰ বলেৰো পিক আপ লাগে আপোনাৰ AC গ'ল লাগে বা আপোনাক ধৰি লওক ট্ৰেক্টৰ লাগে মানে চব ধৰণৰে গাড়ী ইয়াতে আছে আমি আজি একদম কম বাজেটৰ গাড়ী দেখাম আৰু যদি আপোনাৰ যদি মানে কি কয় চিভিল প্ৰফাইল ভাল আছে বা ডাউন পেমেণ্ট দিবৰ কাৰণে পইচা কম আছে তেতিয়াও আহিব পাৰে আপোনালোকে ঠিক আছে আমি এতিয়া আৰম্ভ কৰোঁ বলক ইয়েক্স হয় 18 গাড়ী এখনো কাগজ পাতি নাই কিন্তু কাগজ পাতি ফেল আছে যদি আপোনাৰ লাগে তেতিয়াহ'লে 1,90,000 টকা দিয়ক আৰু লৈ যাওক 1,90,000 টকা পেপাৰটো নিজে বনাই ল'ব লাগিব হয় নেক্সট আৰু এখন আছে দিয়াই হয় পেপাৰ পাতি আপডেট আছে 2019 গাড়ী যদি আপোনাৰ লাগে 3 লাখ টকা ফাইনেন্স হৈ যাব 3 লাখ টকা আৰু নেক্সট দাদা এখন আছে যোদ্ধা হয় যোদ্ধা হয় এখন আছে 4x4 হয় 2023 গাড়ী এখন দি আছো 7 লাখ টকা দি আছো 7 লাখ টকা নেক্সট দাদা আৰু এখন আছে যোদ্ধা এখন যোদ্ধা 2.0 হয় 2023 লাষ্টৰ মাহৰ গাড়ী এখন দি আছো 7 লাখ টকা দি আছো 7 লাখ টকা দাদা নেক্সট আৰু এখন আছে যোদ্ধা হয় ML আছে যোদ্ধা 4x4 2022 গাড়ী এখন দি আছো আপোনাৰ 5,50,000 5,50,000 টকা দাদা নেক্সট আৰু এখন আছে যোদ্ধা এখন যোদ্ধা আছে আপোনাৰ 4x4 এখন আছে 2023 গাড়ী এখন দি আছো 7 লাখ টকাত অল পেপাৰ আপডেট কৰি দিছো ফাইনেন্সৰ সুবিধা আছে 2 লাখ টকা দাদা কাৰোবাৰ যদি সপোন থাকে ছেকেণ্ড হেণ্ড গাড়ী ল'বৰ কাৰণে তেতিয়াহ'লে আপোনালোকে আহি যাওক দাদাৰ ওচৰত নে কি কয় আৰু জোৰে দাদা ফাইনেন্স চবৰ কাৰণে হ'বনে অল অসম ফাইনেন্স আচ্ছা আৰু লগতে আপোনাৰ শ্বিলঙতো আমি ফাইনেন্সৰ সুবিধা ৰাখিছো মেঘালয় শ্বিলঙতো হৈ যাব আৰু বিশেষ কি জানে যদি আপোনাৰ এই নতুন বছৰৰ আগত যদি আহে নতুন হোৱাৰ ভিতৰত আহে আমাৰ বহুত ডাঙৰ অফাৰ লৈ আছো আপুনি আচ্ছা ডিজেল গাড়ী যিকোনো পাৰ্চেছ কৰে 40 লিটাৰ ডিজেল ফ্ৰী দি আছো আচ্ছা যদি পেট্ৰল গাড়ী আপুনি ক্ৰয় কৰে তেতিয়া 20 লিটাৰ পেট্ৰল ফ্ৰী পাব আৰু লগতে আৰু অফাৰ ডিছকাউণ্ট আছে অন টেবুলত আচ্ছা নেক্সট আছে এখন যোদ্ধা হয় যোদ্ধা 17 হয় এখন 2022 গাড়ী আছে এইখনৰ প্ৰাইচটো আছে 5,90,000 টকা 5,90,000 টকা নেক্সট দাদা এখন আছে যোদ্ধা 2.0 এখন হৈছে 2023 গাড়ী এইখনৰ প্ৰাইচটো 6,80,000 টকা 6,80,000 টকা নেক্সট দাদা আৰু এখন আছে যোদ্ধা 2.0 2023 হয় আগষ্ট মাহৰ গাড়ী এইখনৰ প্ৰাইচটো আছে 6,50,000 টকা দিছো 6,50,000 টকা দাদা এতিয়া আমি বলেৰো চালো এতিয়া আমি ইন্ট্ৰা চাম এতিয়া সৰু গাড়ী লৈ আহিছো এইখন ইন্ট্ৰা V30 2023 গাড়ী 23 আগষ্ট ছেপ্টেম্বৰ মাহৰ গাড়ী এইখন পাই আছো 5,80,000 টকা দিছো 5,80,000 টকা দাদা এইটো ফিক্স প্ৰাইচ নহয় আহিলে নেগেটিবল হৈ যাব যদি আপুনি ডাউন পেমেণ্ট ল'ব বিচাৰিছে তেতিয়াহ'লে 1.5 লাখ টকা দিয়ক আচ্ছা 1.5 লাখ টকা ডাউন পেমেণ্ট দিলে ওলাই যাব নেক্সট ইন্ট্ৰা V50 2022 গাড়ী এইখন দি আছো আপোনাৰ 5,80,000 টকা 5,80,000 V50 দি আছো 5,80,000 5,80,000 ইন্ট্ৰা V50 হয় আচ্ছা নেক্সট টাইম আমি আৰু এখন আছে ইন্ট্ৰা V50 ইন্ট্ৰা V50 এইখন 2022 গাড়ী এখন টিপটপ কণ্ডিশ্যন বঢ়িয়া পৰি আছে টায়াৰ কণ্ডিশ্যন ধুনীয়া অৰিজিনেল পেইণ্টৰ গাড়ী 5 ওনাৰ গাড়ী ৰিফাইনেন্স হৈ যাব এইখনৰ আস্কিং প্ৰাইচ কৈ আছো 6 লাখ টকা 6 লাখ টকা নেক্সট আৰু এখন চাম আমি ইন্ট্ৰা ইন্ট্ৰা V30 হয় এখন
2022 গাড়ী এখন দি আছে 5,30,000 টকা 5,30,000 টকা নেক্সট এখন আছে ডোজ এখন আছে বৰাডোজ i4 2022 গাড়ী এখন মানে পাসিং আছে 1850 কিলো দীঘলৰ আছে 10 ফুট এখন পাই আছে 6,50,000 টকা 6,50,000 টকা নেক্সট আৰু এখন আছে হয় এখন আছে আপোনাৰ অসমিয়া i4 বৰাডোজ এখন 2024 গাড়ী এখন দি আছে 7,50,000 টকা 2024 গাড়ী 7,50,000 টকা ডিফাৰেন্স যদি ল'ব 2 লাখ টকা লৈ আহিব আৰু আমাৰ পৰা পাৰচেজ কৰি লৈ যাওক আচ্ছা নেক্সট টাইম আমি এখন আছে এখন ক'বই নালাগে এখন দাদা নতুন গাড়ী এখনৰ বয়সটো আছে 3 মাহ এখন আছে 2025 সেপ্টেম্বৰ মাহৰ গাড়ী 3 মাহ হৈছে এখন আছে মহিন্দ্ৰা ভিৰো এখন আছে পাসিং আছে 1500 কিলো পাসিং দীঘলৰ আছে 10 ফুট কন্টেইনাৰ বডি আছে আচ্ছা কন্টেইনাৰ বডি আছে যদি আপোনাৰ কন্টেইনাৰ বডি লাগে তেতিয়া আহক এখন 3 মাহৰ পুৰণা গাড়ী এখন দি আছে 7,50,000 টকা 7,50,000 টকা নাম্বাৰ প্লেট লগাই নাই নাম্বাৰ প্লেট না আছে নম্বৰ প্লেট ইস্যু হৈছে আচ্ছা তাই হানা আহিব আচ্ছা নেক্সট আছে ইন্ট্ৰা V10 হয় 2021 গাড়ী এখন দি আছো 3,30,000 টকা অন টেবল কথা বুজিলে 2,90,000 টকা দিম আচ্ছা নেক্সট টাইম আমি আৰু এখন আছে আপোনাৰ এখন আছে পেট্ৰল ভাৰ্চনত 2023 এসি গোল্ড পেট্ৰল ভাৰ্চন এখন দি আছে 2,90,000 টকা 2,90,000 টকা নেক্সট এখন আছে মেজিক এক্সপ্ৰেছ হয় এখন 2022 গাড়ী এখন দি আছো আপোনাক 3,90,000 টকা 3,90,000 টকা মানে কি এখন পেছেঞ্জাৰ হয় আৰু যদি আপোনাৰ BS4 ইঞ্জিনত যদি এসি গোল্ড লাগে BS4 ডিজেল ভাৰ্চনত এখন লৈ লওক এখনৰ প্ৰাইসটো আছে 2,50,000 2,50,000 টকা ডিজেল নে পেট্ৰল এখন আছে ডিজেলৰ আচ্ছা নেক্সট আছে এখন V30 2020 গাড়ী এখন আছে 2020 গাড়ী ইন্ডিয়া V30 এখনৰ 1300 পাসিং কিলো এখনৰ দামটো আছে 5 লাখ টকা 5 লাখ টকা হয় দাদা ME 80 আম ডাঙৰ গাড়ী সৰু গাড়ী দেখালে আপুনি হয় এখন আছে 2024 টাটা 1916 এখনৰ দীঘলত আছে আপোনাৰ 22 ফুট পাসিং আছে 13.5 টন আৰু দাম আছে 19,50,000 19,50,000 টকা যদি আপুনি ফাইনেন্স ল'ব বিচাৰিছে 2 লাখ 3 লাখ টকা মোক দিয়ক আৰু এই ফাইনেন্স কৰি আপোনাৰ ঘৰলৈ পঠাই দিম মানে 2 লাখ টকাটো ওলাই দিম আচ্ছা নেক্সট টাইম দাদা আমি এখন আছে আপোনাৰ 15 পৰা আছে এখন আছে 15 পৰা আপোনাৰ 2024 গাড়ী এখন দীঘলত আছে আপোনাৰ 22 ফুট পাসিং আছে 12.5 টন প্ৰাইসটো আছে 14 লাখ টকা 14 লাখ টকা ইয়াৰ চাওক গাড়ীখনো খুব ধুনীয়া হৈ আছে বিশেষ কৰিবলগীয়া একো নাই নেক্সট টাইম আমি এখন আছে 18-16 এখন 18-16 2023 গাড়ী 23 গাড়ী 18-16 এখন দীঘল আছে 22 ফুট পাসিং আছে 12.5 টন এখন প্ৰাইসটো আছে 17,50,000 17,50,000 টকা নেক্সট আছে 19-16 2016 এখন আছে 2024 19-16 এখন আছে 22 ফুট দীঘলৰ গাড়ী 13 টন পাসিং এখনৰ প্ৰাইসটো আছে 19,50,000 যদি ফাইনেন্স কৰে 2 লাখ 3 লাখ টকা দিয়ক আৰু মোৰ পৰা ফাইনেন্স লৈ লওক 2 লাখ টকা ডাউন পেমেন্টত আপোনাৰ 22 মানে কি কলে 22 ফুট 24 22 ফুট দীঘলত আচ্ছা 13 টন পাসিং এই বাইপাইছে টাটা 1916 আচ্ছা মই আপোনাক কথা এটা সুধো যদি কাৰোবাৰ কমাৰ্চিয়েল ড্ৰাইভিং লাইসেন্স থাকে এতিয়াও যদি নিজে ফাইনেন্স কৰি মানে চলাব বিচাৰে তেওঁলোকৰ কাৰণে হ'ব নাই তেওঁলোকৰ কাৰণে হ'ব ড্ৰাইভাৰ প্ৰফাইল হ'লে আৰু বেছিকে ভাল আচ্ছা কাৰণ নিজে মালিক নিজে চলাব আচ্ছা নেক্সট টাইম আমি এখন আছে আপোনাৰ এখন আছে আপোনাৰ 25-23 এখন আছে টাটাৰ 25-23 ডাম্পাৰ হয় 10 টকা 2018 গাড়ী BS4 ইঞ্জিনৰ আছে এখন পাই আছে 23 লাখ টকা দিছো 23 লাখ টকা এয়া চাওক মই কিমান পাছি মানে হেৰিটো কিমান আছে ইয়াৰ এখন পেলুটো পেলুটো ক'ব নোৱাৰিম কিন্তু 9টা গিয়াৰৰ গাড়ী হয় আচ্ছা 9 স্পীড হয় 2018 BS4 ইঞ্জিন আছে 10 টকা ডাম্পাৰ বহুতে বিচাৰে ডাম্পাৰ এটা সিজনো ডাম্পাৰ সিজন হয় আৰু এইটো আছে BS4 ইঞ্জিনত আচ্ছা BS4 ইঞ্জিনত আছে হয় মানে আপোনাৰ এটা ডাম্পাৰ যি গাড়ী বিচাৰে আহিব পাৰে সকলো কমাৰ্চিয়েল গাড়ী পাব সৰু ডাঙৰৰ পৰা আৰম্ভ কৰি সকলো নেক্সট টাইম আমি এখন আছে AC মেগা এক্সেল 2018 গাড়ী এইখন দি আছো আপোনাৰ 2,20,000 টকা 2,20,000 টকা 2,20,000 দাদা এইটো আপুনি যে কৈছে মোক ভিডিঅ'ৰ আগত এইটো দামটো প্ৰাইচটো এইটো থাকিব নে আহিলে চেঞ্জ হৈ যাব দাদা এইটো আমাৰ চাওক এইটো এক্সেল এইটো আস্কিং প্ৰাইস কৈছো 2,20,000 কৈছো এইটো ডাউন পেমেন্ট নহয় এইটো গাড়ীৰ প্ৰাইস হয় আচ্ছা মানে আহিলে আৰু কিবা এটা আৰু কমাই দিম আচ্ছা নেক্সট টাইম আমি এখন আছে অশোক লেলেন হয় এইটো 18-15 অশোক লেলেন এইটো দীঘল আছে 20 ফুট এখনৰ পাসিং আছে 11.5 টন এখনৰ দামটো আছে 16,50,000 16,50,000 টকা নেক্সট আছে দাদা এখন 710 টাকাৰ 710 এখন কন্টেইনাৰ বডি আছে হয় কক আপনি কক হয় 710 কন্টেইনাৰ বডি 4 টন পাসিংত 4 চকা গাড়ী দীঘলৰ আছে 17 ফুট দীঘলৰ আছে 17 ফুট এখন আছে 710 4 টন পাসিংত 4 চকাত দামটো কিমান হৈছে দামটো আছে এখন 12,50,000 12,50,000 টকা নেক্সট আৰু এখন আছে 710 অপেন বডি হয় এখন 24 গাড়ী এখনৰ প্ৰাইসটো আছে 12 লাখ টকা
12 লাখ টকা হ্যাঁ। নেক্সট টাইম আমি এখন ট্ৰেক্টৰ আছে ট্ৰেক্টৰ 2024 গাড়ী হয় ট্ৰেক্টৰ সোনালিকা 42 RX 6 মডেল হয় 24 গাড়ী এখন 3,30,000 টকা দি আছো হয় এখন ফাইনেন্স যদি কৰে 1.5 লাখ টকা দিব 3,30,000 না 80,000 80,000 আচ্ছা 3,80,000 টকা। টকা হুম। হয় নেক্সট টাইম আমি এখন আছে সুপাৰ কেৰি সুপাৰ কেৰি হয় 2023 মডেল হয় হয় এখন অল পেপাৰ আপডেট কৰি ফাইনেন্সৰ সুবিধা আছে হয় দাম আছে 3,50,000 টকা 3,50,000 পেট্ৰল টকা ভাৰ্চনৰ গাড়ী হয় নেক্সট আৰু এখন আছে সুপাৰ কেৰি সুপাৰ কেৰি 2020 গাড়ী হয় এখনৰ প্ৰাইচটো আছে 3 লাখ টকা অল 3 পেপাৰ লাখ আপডেট টকা কৰি দিছো হয় 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 নেক্সট টাইম আমি এখন আছে আপোনাৰ এখন আইচাৰ হয় আইচাৰ প্ৰ হয় 2059 মডেল হয় হয় এখন আছে 14 ফুট দীঘলত হয় এখন পাছিং আছে 4 টন হয় 4 চকা এখন হয়। আছে 12 লাখ টকা দাম 12 লাখ টকা নেক্সট আৰু এখন আছে এখন আছে আপোনাৰ একে সেম গাড়ী হয় দীঘল আছে 14 ফুট হয় 4 টন পাছিঙৰ গাড়ী হয় এখনৰ প্ৰাইচটো আছে 12 লাখ টকা 12 লাখ টকা নেক্সট আৰু এখন আছে এখন আছে আপোনাৰ হয় 12 ফুট দীঘলত হয় দীঘল আছে 12 ফুট হয় 4 টন পাছিং 4 হয়। চকা গাড়ী হয় এখনৰ প্ৰাইচটো আছে 10,50,000 টকা 10,50,000 নেক্সট টাইম আমি যদি আপোনাক মহিন্দ্ৰাৰ চাওক, যিটো লাগে যিটো হয়। যদি পেট্ৰলত বিচাৰিছে হয় যিটো প্লাছ পেট্ৰল ভাৰ্চনত হয় 2022 গাড়ী হয় আৰু দি আছো 2,50,000 2,50,000 টকা 2022 গাড়ী 22 গাড়ী চাওক আপোনালোকে আচৰিত নহব সোনকালে আহক দাদাৰ ওচৰত এখন দুখন নহয় দাদাৰ তাত বহুত কেইখন বহুত জিপো আছে। নেক্সট এখন আছে হোৱাইট কালাৰ চাম আমি এখন আছে পেট্ৰল ভাৰ্চনৰ গাড়ী হয় যিটো প্লাছ হয় এখন 2022 গাড়ী হয় দি আছো 2,50,000 2,50,000 মাত্ৰ টকা 80,000 ডাউন পেমেন্ট 80,000 ডাউন পেমেন্ট দিলে ওলাই যাব নেক্সট হয়। এখন আছে ৰেড কালাৰ হয় এখন আছে ডিজেল ভাৰ্চনত যিটো প্লাছ হয় এখন আছে 2022 গাড়ী হয় এখন প্ৰাইচ আছে 2,80,000 টকা 2,80,000 টকা হয়। দাদা এতিয়া আমি ডাঙৰ গাড়ী চাম আৰু চাওক, ডাঙৰ নেক্সট এখন ডাম্পাৰ আছে ডাম্পাৰ হয় 19-20 হয় লিলেনৰ হয় 6 চকাৰ আছে হয় এখনৰ আপোনাৰ পাছিং আছে আপোনাৰ 11 CM হয় 11 CM ল'ব যাব পাৰিব এখন হয় 19-20 6 চকা ডাম্পাৰ হয় 22 গাড়ী এখনৰ প্ৰাইচটো আছে 19 লাখ টকা 19 লাখ টকা নেক্সট 4G হেভেন এখন আছে হয় এখন আছে BS3 ইঞ্জিনত হয় 2013 গাড়ী হয় এখন দি আছো 3,20,000 টকা দি আছো 3,20,000 টকা হয় এইটো গাড়ীৰ দাম কৈছে নে আপুনি ডাউন পেমেন্ট নাই নাই এইটো গাড়ীৰ দাম দাদা গাড়ীৰ দাম হয় কি কয় আপুনি 3,20,000 টকাত হয় 13 গাড়ী হয়। BS3 ইঞ্জিনত 4G হেভেন 6 চকাত আচ্ছা 6 চকত আছে গাড়ীৰ নেক্সট আছে এখন এখন আছে টাটা সুপাৰ সুপাৰ এচি মিন হয়। 19 গাড়ী হয় এখনৰ প্ৰাইচটো আছে 2,50,000 2,50,000 টকা নেক্সট কি দেখাব দাদা এখন 4G হেভেন হয়। 4 চকাৰ আছে হয় 2016 গাড়ী হয় এখনত ফাইনেন্স নহব কেছে হয়। ল'ব লাগিব হয়। এখনৰ দামটো আছে 2,50,000 টকা 2,50,000 টকা যদি দাদা, আপোনাৰ 2G হেভেন দিয়াই নাপায় হয় 4G হেভেন পাই আছে দাদা পাছিং কিমান আছে পাছিং আছে 8 টন আৰু 2,50,000 পৰা যদি আমাৰ ভিডিঅ' চাই আহে কিবা অলপ ডিছকাউণ্ট দিব নেকি আপুনি হয় একচুৱেলি হ'ব চব ডিছকাউণ্ট কৰি দিম মই অন টেবুলত খালি কাষ্টমাৰ আহিলেই হ'ল হয়। হয়